মাছধৰি শিক্ষা অনুষ্ঠানটিতে দৰ্শকসকল প্ৰত্যেক দিনাখনেই আমাৰ এই অনুষ্ঠানলৈ একোজন বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনো বহু কথা জানিবলগীয়া থাকে আমাৰ সকলোৰে পৰা আৰু বহু জানিবলগীয়া কথাৰে আমি আমাৰ জীৱনটোক আগবঢ়াই লৈ যাব লাগিব যিহেতু আমি এতিয়া গৃহবন্দী হৈ আছোঁ সকলো ঘৰতে আছোঁ খুব প্ৰয়োজনতহে মানুহবিলাকক বাহিৰলৈ ওলাবলৈ ইতিমধ্যে চৰকাৰী পক্ষই নীতি নিৰ্দেশনা দিছে চিকিৎসকসকলেও কৈছে যিমান পাৰি নিজকে আনৰ পৰা নিলগাই ৰাখক যিমান পাৰি মুখত এখন কাপোৰ বান্ধি সুৰক্ষিত হৈ থাকক যিটো ছ'চিয়েল ডিষ্টেঞ্চ এই শব্দটো এতিয়া সকলোৰে মুখে মুখে এটা সময় আছিল আমি সকলোৱে ইজনে সিজনৰ লগত মিলা মিছা কৰি খুব ভাল পাইছিলোঁ আন্তৰিকতাৰে ইজনে সিজনৰ লগত কথা পাতিছিলোঁ কিন্তু এতিয়া পৰিৱেশ পৰিস্থিতি সেই বিষয়বিলাকৰ পৰা আমাক আঁতৰাই আনিছে আশা ৰাখিম আকৌ আমি এটা স্বাভাৱিক জীৱনলৈ গতি কৰিম যি কি নহওক আজি এই অনুষ্ঠানলৈ আজি আমি এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছোঁ যিজন ব্যক্তি এজন সুচিকিৎসক লগতে এগৰাকী সুসাহিত্যিক আৰু তেখেত চিকিৎসা শাস্ত্ৰৰ লগত জড়িত হৈ আছে শিশুসকলৰ লগত এগৰাকী শিশু শল্য বিশেষজ্ঞ যিজন ব্যক্তিয়ে জন্মৰ 5 দিনাখনৰ পৰা এটি কণমানি চিকিৎসা কৰে আৰু 12 বছৰ বা 18 বছৰ বয়সলৈকে সেইজন ব্যক্তিক আজি আমি লগ পাইছোঁ আৰু সেইজন ব্যক্তি হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী ডাঙৰীয়া তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু শল্য চিকিৎসা বিভাগৰ প্ৰফেচাৰ তথা মুৰব্বী অধ্যাপক ছাৰ আপোনাক স্বাগতম জনাইছোঁ ছাৰ আমি অতি সুখী আজি আপুনি আমাৰ মাজলৈ আহিলে ইমান ব্যস্ততাৰ মাজতো আৰু বিশেষকৈ এই সময়খিনি অতি জটিল সময় এই কাৰণে আমি প্ৰত্যেকে সাৱধানে আছোঁ কিন্তু শিশুসকলৰ ক্ষেত্ৰত প্ৰত্যেকে বেছি ভয়ো খাইছে সাৱধানো হৈছে এনে জটিল সন্দিক্ষণত জটিল সময়ত ডক্টৰ জয়ন্ত কুমাৰ গোস্বামীৰ দৰে এজন বৰেণ্য চিকিৎসক তথা সাহিত্যিক আমাৰ মাজত পাই তেখেতক পাই আমি সুখী হৈছোঁ ছাৰ আজি আমি অনুষ্ঠানটো আৰম্ভণি কৰিম কিন্তু অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে আজি যে আপুনি আমাৰ মাজলৈ আহিলে আপোনাক এটা অতি ক্ষুদ্ৰ উপহাৰ দিব বিচাৰিছোঁ ছাৰ এইখন এখন মাস্ক এই মাস্কখন আমি ব্যতিক্ৰমৰ তৰফৰ পৰা বনোৱা হৈছে যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ যিসকল মহিলাই কিবা এটা কৰি ঘৰখন চলাই আহিছে সেই মহিলাসকলক অকণমান আৰ্থিকভাৱে সহায় কৰিবৰ বাবে তেওঁলোকক হতুৱাই এই মাস্কবিলাক চিলোৱা হৈছে আৰু এই কামটোত আমাক আগফালে সহায় কৰিছে আৰু খুব কম মূল্যত আমি বজাৰত এই মাস্ক এৰি দিছোঁ আৰু যিহেতু আপোনালোকে কৈছে আৰু চৰকাৰে কৈছে যে মুখত এখন মাস্ক লগাব লাগে এই বিজ্ঞানসন্মত যাতে আমি কৰোণা প্ৰতিৰোধ কৰিব পাৰোঁ আৰু সেইবাবে ছাৰ এজন অতিথি হিচাপে আপোনালৈ এই মাস্ক আমি আগবঢ়ালোঁ আৰু আমাৰ ব্যতিক্ৰম মাজটোৰ ফালৰ পৰা আগবঢ়োৱা এখন কেলেণ্ডাৰ বছৰটোৰ আপোনালৈ আগবঢ়ালোঁ মই অশেষ ধন্যবাদ জনাইছোঁ ব্যতিক্ৰম মাজটোৰে সঁচাকৈ ব্যতিক্ৰম কামেই কৰিছে সমাজক এনেকুৱা কামেৰে যাতে আগুৱাই নি আৰু আমি অসমীয়া সমাজখনে যাতে আৰু অকণমান এটা বিশেষ স্থান পাওঁগৈ এই ব্যতিক্ৰমৰ সহযোগত তাকে কামনা কৰি মই আপোনাৰ এই দান গ্ৰহণ কৰিলোঁ আৰু আশা কৰিছোঁ এই বেয়া দিন যাতে আমাৰ সোনকালে আঁতৰি যায় আৰু আমি আগৰ দৰে হাঁহি বা অন্য সুস্থভাৱে জীৱন যাপন কৰিব পাৰোঁ ধন্যবাদ ছাৰ এতিয়া আমি অকণমান আপোনাৰ জীৱনত ভুমুকি মাৰিব বিচাৰিছোঁ ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী আমি ইতিমধ্যে কৈছোঁ যে তেখেত শিশু শল্য চিকিৎসক তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু এই বিভাগৰ মুৰব্বী অধ্যাপক আৰু তেখেত এজন প্ৰফেচাৰ এগৰাকী শিক্ষক এগৰাকী চিকিৎসক আৰু লগতে তেখেত এগৰাকী সাহিত্যিক ছাৰ আপোনাৰ তিনিটা চিনাকি এগৰাকী শিক্ষক হিচাপে আপুনি চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত আপোনাৰ পোনপটীয়া যোগাযোগ হৈ থাকে কাৰণ সেই ছাত্ৰসকলে আজি আপোনালোকে আমাক চিকিৎসা সেৱা প্ৰদান কৰি আছে 10-20 বা 25 বছৰৰ পাছত সেই ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ স্থান দখল কৰিব 30-40 বছৰৰ পাছত গতিকে এগৰাকী চিকিৎসক হিচাপে আপুনি মহান দায়িত্ব পালন কৰি আহিছে এগৰাকী সাহিত্যিক হিচাপে আপোনাক অনন্য চিনাকি তাৰোপৰি ছাৰ এগৰাকী চিকিৎসক হিচাপে আপুনি যিখিনি কাম কৰিছে সেই কামখিনি অনন্য কাৰণ মই এইকাৰণেই কৈছোঁ ছাৰ কাৰণ শিশু শল্য চিকিৎসক খুব জটিল বিষয় এটা আমাৰ অতি সাধাৰণ মানুহবিলাকৰ কাৰণে লাগে কাৰণ যেতিয়া এটি শিশুৱে কান্দে ময়ো মাতৃ মোৰ দুটা সন্তানৰ মই মাতৃ মই অনুভৱ কৰোঁ ছাৰ যেতিয়া এটা কণমানিয়ে কান্দে যেতিয়া কণমানিটোৱে একো বুজাব নোৱাৰে কথা ক'ব নাজানে কণমানিটো কেৱল কান্দিছে
সেই মুহূৰ্তত আমি ইমান অসহায় হৈ যাওঁ, সেই মুহূৰ্তত আমি ঢপলিয়াই যাওঁ চিকিৎসকজনৰ ওচৰলৈ, আৰু চিকিৎসকজনৰ হাতত যেতিয়া আমি কণমানিটো তুলি দিওঁ তেতিয়া আমি 100% নিশ্চিত হৈ যাওঁ, আৰু এই কণমানিটো সম্পূৰ্ণ দায়িত্ব আমি চিকিৎসকজনৰ হাতত দিওঁ, তেওঁৱেই সকলো। আৰু সেই মুহূৰ্তত ছাৰ সেই চিকিৎসকজন আমাৰ কাৰণে এজন ভগৱান সদৃশ। গতিকে এই বিভাগৰ এজন মুৰব্বী আৰু জ্যেষ্ঠ চিকিৎসক হিচাপে আপোনাৰ যিটো দীঘলীয়া কৰ্মজীৱন শিশুসকলৰ লগতে, শিক্ষক জীৱনটো নহয় ছাৰ, এজন চিকিৎসক হিচাপে আপোনাৰ যিটো কৰ্মজীৱন, সেই কৰ্মজীৱনৰ অভিজ্ঞতাখিনি আপুনি কেনেধৰণে বৰ্ণনা কৰিব? মই মোৰ ভাগ্য বুলিয়ে ক'ম যে মই মনে বিচৰা দুটা বিষয় মই একেলগে পালোঁ। এটা হ'ল মেডিকেল কলেজৰ চাকৰি, আৰু দ্বিতীয় হ'ল শিশুসকলৰ লগত মই মনে বিচৰা ধৰণে কাম কৰিবলৈ পাইছোঁ। শিক্ষক মেডিকেল কলেজৰ সকলোবোৰ শিক্ষকেই যেনেকুৱা, ঠিক তেনেকৈ আমিও ছাত্ৰসকলক শিকাওঁ, গঢ় দিওঁ, তাত এক অনন্য আনন্দ আছে। কিন্তু শিশুসকলৰ মাজত কাম কৰি এনেকুৱা এক আনন্দ পোৱা যায়, সেই আনন্দ হয়তো ভাষাৰে মই বৰ্ণাব নোৱাৰিম। কাৰণ শিশুসকলে কান্দে, আপুনি যিটো ক'লে, তেওঁ একদম সৰু শিশুৰ তেওঁলোকৰ ভাষাই হ'ল কন্দাটো। প্ৰথম দিনা জন্মতেই কান্দে, তেতিয়া আমি অৱশ্যে হাঁহোঁ। ঘৰৰ আটাইবোৰে যেতিয়া প্ৰথমবাৰ কেঁচুৱাই কান্দে সকলোৱে হাঁহে যে কেঁচুৱাতে কান্দিছে। আমি ডাক্তৰবিলাকেও হাঁহোঁ এইটো কাৰণেই যে উশাহটো ভালকৈ লৈছে। ঠিক তেনেকৈ তাৰপিছত যেতিয়া কেঁচুৱা এটাই ভোক লাগে, পেচাব কৰে, তেতিয়াও কান্দে। গতিকে আমাৰ কাৰণে কন্দাটো ইমান ডাঙৰ কথা নহয়, কিন্তু আমাৰ যিটো আত্মীয়তা, আন্তৰিকতাৰে যিটো বন্ধন, মাক এগৰাকীয়ে যেনেকৈ বুজি পায় কেঁচুৱাটোৰ ভোক লাগিছে, কেঁচুৱাটোৰ এতিয়া অলপ কষ্ট পাইছে, কান্দোনটো আপোনালোকে বুজি পায়, ঠিক তেনেকৈ আমিও লাহে লাহে বুজি পোৱা হৈ যাওঁ যে কেঁচুৱাটোৱে কিয় কান্দিছে বা কিয় শান্ত হৈ আছে। খুব শান্ত হৈ থকাটোও আমাৰ কাৰণে কেতিয়াবা কেতিয়াবা চিন্তাৰ কথা হৈ পৰে। অপাৰেশ্যনৰ পিছত বা বেমাৰ হৈ যোৱাৰ পিছত কেঁচুৱা এটাই যদি নাকান্দে, আমি কিন্তু চিন্তা কৰোঁ, তাৰমানে জোৰ কমি গৈছে। ঠিক তেনেকৈ আমাৰ এক আত্মীয়তা আহি গৈছে, আৰু শিশুৰ যিটো মানসিকতা সেইখিনি ভালদৰে অধ্যয়ন কৰিব পাৰিলেই শিশুৰ কথা কোৱাটো গৌণ হৈ পৰে। আৰু যিটো স্বৰ্গীয় আনন্দ, মই ক'লোঁ শিশুৰ মাজত আমি যিটো স্বৰ্গীয় আনন্দ বিচাৰি পাওঁ, যেতিয়া আমি কষ্টবিলাক লাঘৱ কৰাৰ পিছত শিশুৰ মুখত হাঁহি দেখা পাওঁ, সেই হাঁহিয়ে আমাক শত সহস্ৰ ধৰক কোনোবাই ধন্যবাদ জনালে, সেই ধন্যবাদতকৈ বহু গুণ ওপৰত বুলি মই গণ্য কৰোঁ। ছাৰ, এইখিনিতে মোৰ আৰু এটা কথা সুধিব মন গৈছে। এটা শিশু বুলি ক'লে আমি জন্মৰ পিছদিনাখন বা জন্ম মুহূৰ্তটোৰ পৰা আমি সাধাৰণতে জানো, জন্ম সময়খিনিৰ পৰা 12 বছৰ বা 18 বছৰলৈকে আপোনালোকে শিশুসকলক বিভিন্ন ধৰণৰ চিকিৎসা প্ৰদান কৰে। ছাৰ, এটা সময় আছিল আমাৰ এনেকুৱা লাগে কিছুমান ৰোগ যেন শিশুৰ কাৰণে নহয়, কিছুমান ৰোগ যেন কেৱল প্ৰাপ্তবয়স্ক বা বয়স্কসকলৰ বাবে, শিশুসকল যেন ভগৱানৰ দান, 5 বছৰ 6 বছৰলৈকে। আমাৰ সাধাৰণতে এষাৰ কথা কয় যে, আইতাসকলে কয় বা পৰম্পৰাগতভাৱে কয় যে এটি শিশু 5 বছৰ বা 6 বছৰলৈকে ভগৱানে হাত পাতি ধৰি থাকে, শিশুটি একো নহয়, এনেকুৱা ধৰণৰ কিছুমান কথা আমি শুনিছিলোঁ, দেখোঁ শিশু। কিন্তু আজি যান্ত্ৰিকতাৰ পৰা বিভিন্ন ধৰণৰ দূষিত পৰিৱেশ, বিভিন্ন ধৰণৰ দূষিত বাতাবৰণ, কিবা কিবি কথাৰ কাৰণে আজি জন্মৰ 5 দিনাখনৰ পৰা এটা শিশু ৰোগত আক্ৰান্ত হোৱা দেখা যায়। এগৰাকী HIV পজিটিভ মাতৃ গৰ্ভত শিশুটোৱে সেই পজিটিভ ভাইৰাছটো লৈ আহে, বা এতিয়া দেখা গৈছে ছাৰ যে গৰ্ভৱতী মাতৃ কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত, COVID-19 দ্বাৰা আক্ৰান্ত, কিন্তু শিশুটি নিৰাপদ বা এনেকুৱা ধৰণৰ। গতিকে শিশু জন্মৰ পিছৰ সময়ৰ পৰা সন্ধিক্ষণবিলাক জটিল হৈ আহে। এক নৱজাতক এটি এনেকুৱা জটিল সন্ধিক্ষণত যদি আপোনাৰ ওচৰলৈ আহে, অস্ত্ৰোপচাৰ কৰিব লগা, সি কেনেকৈ কৰে ছাৰ, কেনেকুৱা লাগে? কেতিয়াবা সৰ্বসাধাৰণ এগৰাকী ব্যক্তিৰ অনুভৱ আৰু এজন চিকিৎসকৰ অনুভৱ কিন্তু একেই নহয়। আপোনাৰ অনুভৱ কেনেকুৱা? মই অকণমান ভাগকৈ কওঁ, কাৰণ প্ৰায় শিশু এটা যেতিয়া জন্ম লাভ কৰে, সেই দিনটোতে নাৰীকতা হয়। মাতৃৰ পৰা সেই নাৰীকতাটো এক প্ৰকাৰৰ অস্ত্ৰোপচাৰ। এতেকে প্ৰথম দিনাৰ পৰাই শিশু অস্ত্ৰোপচাৰেৰে আৰম্ভ হয়। কিন্তু আমাৰ পৰিসৰটো এতিয়া বিজ্ঞানে আমাক ইমানলৈ নিছে, মাতৃ গৰ্ভতে আজিকালি শিশুৰ ৰোগ নিৰ্ধাৰণ হয় আৰু ৰোগ চিকিৎসাও হয়।
এতিয়া ৰোগ নিৰ্ধাৰণ এনেকুৱা ধৰণৰ কিছুমান শিশুৰ হয়তো জন্মতে তেজৰ দোষ আছে, প্ৰস্ৰাৱৰ ৰাস্তাৰ দোষ আছে বা কিছুমান অংগ যথাস্থানত নাই। তেনেকুৱা ধৰণৰ শিশুৰ ক্ষেত্ৰত আজিকালি আমাৰ ভাৰততো হৈছে, আমাৰ অসমতো কিছু পৰিমাণে আছে যে মাতৃগৰ্ভতে শিশুৰ ৰোগ চিকিৎসা কৰিব পাৰি। এতেকে আমাৰ পৰিসীমাটো এতিয়া মাতৃগৰ্ভৰ পৰা আৰম্ভ হৈছেগৈ আৰু ঠিক তেনেকৈ 12 বছৰৰ পৰা 12 বছৰ কেতিয়াবা 18 বছৰলৈ কৰা হয়। আপুনি যিটো কৈছিল যে দেৱ শিশু বুলি, আজিকালি আচলতে সেইটো কথা নহয়। বিজ্ঞানে ইমানখিনি আগবাঢ়িলে, বিজ্ঞানে আমাক জ্ঞান ইমানখিনি দিলে, ভগৱানে দিছে, ভগৱানৰ সন্তান তেনেকৈ কোৱাত আমি ক'ম প্ৰকৃতিয়ে সৃষ্টি কৰিলে। ভ্ৰূণত যিদিনাখনে গৰ্ভস্থ হ'ল ভ্ৰূণটো, সেইদিনাৰ পৰাই আমাৰ প্ৰকৃতিৰ হাতত আমাৰ হাতৰ মুঠিলৈকে আহি গ'ল আৰু আমি সেই অনুযায়ী চিকিৎসাও কৰিব পাৰোঁ যদি কিবা ৰোগ নিৰ্ধাৰণ হয়। গতিকে আমি ভাবোঁ যে এইটো বিজ্ঞানৰে দান আৰু আপুনি যিমানখিনি উদাহৰণ দিলে সেই উদাহৰণবোৰ বিজ্ঞানৰে দান। কাৰণ কৰোণা পজিটিভ কেছ এটাত সন্তানটোৰ কিয় নহয় বিজ্ঞানে হয়তো বৰ্ণনা কৰিব পাৰিছে, কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি, HIV হোৱা মাকৰ কেনেধৰণে শিশুলৈকে প্ৰতিৰোধ কৰিব পাৰি, এইবিলাকো বিজ্ঞানেই আমাক শিকাইছে। তাকে বিজ্ঞানৰে আমাক ইমানখিনি আগবাঢ়িছে যে আমি বহুখিনি এতিয়া কৰিব পৰা হৈছোঁ। স্যাৰ, এগৰাকী চিকিৎসক হোৱাৰ উপৰিও আপুনি এগৰাকী সুসাহিত্যিক। দৰ্শকসকল, ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী ডাঙৰীয়া, তেখেতক সকলোৱে জানে শিশু শল্য চিকিৎসক আৰু তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এই বিভাগৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আৰু এজন তেখেত শিক্ষক প্ৰফেচাৰ। সমান্তৰালকৈ ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী এজন সুসাহিত্যিক। ইতিমধ্যে তেখেতৰ যি লেখনি সেই ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে, অসম সাহিত্য সভাই স্বীকৃতি লাভ কৰিছে। আৰু অতি উল্লেখযোগ্য কথা যে গুৱাহাটী নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত তেখেতৰ এটা গল্প 8ম শ্ৰেণীৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিছে আৰু পাঠশালাৰ আনন্দৰাম বৰুৱা যি একাডেমী, সেই একাডেমীত তেখেতৰ এটি প্ৰবন্ধ বিশেষভাৱে 8ম শ্ৰেণীৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিছে। আৰু আজি আমাৰ এই অনুষ্ঠানটি আমি আপোনালোকলৈ আগবঢ়াইছোঁ ব্যতিক্ৰম মাছটোৰ তৰফৰ পৰা। আৰু এই অনুষ্ঠানটিক আগবঢ়াই লৈ যোৱাত আমাক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, MTI গ্ৰুপ, স্পেক্ট্ৰাম এডভেঞ্চাৰ, ইলুমিছ এষ্টেটিক ক্লিনিক, ভাৰদ্বাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ। ছাৰ, এজন চিকিৎসক, তাৰোপৰিও আপোনাৰ যি লেখনি ইতিমধ্যে খুব ভাল লাগিছে যে অসম জাতীয় বিদ্যালয়ে 8ম শ্ৰেণীৰ পাঠ্যক্ৰমত আপোনাৰ এটি গল্প সন্নিৱিষ্ট কৰিছে আৰু পাঠশালাৰ যিখন আনন্দৰাম বৰুৱা যি একাডেমী, সেই একাডেমীয়ে এটি প্ৰবন্ধ লৈছে আৰু দুইখন শৈক্ষিক প্ৰতিষ্ঠানে অসমৰ শিক্ষা জগতত এক বিশেষ স্থান লাভ কৰিছে। ছাৰ, আপোনাৰ কেনেধৰণৰ লেখনি তেওঁলোকে বিচাৰিছিল বা এই বিশেষ লেখনি দুটা, এই এটি প্ৰবন্ধ আৰু গল্প, এই লেখনি সন্নিৱিষ্ট কৰাৰ জৰিয়তে তেওঁলোকে ছাত্ৰ ছাত্ৰী কি উপকাৰ হ'ব বুলি ভাবিলে বাৰু? মই বিজ্ঞানৰ মানুহ, কাৰণ মোৰ অভিজ্ঞতা সীমিত বিজ্ঞানৰ বা চিকিৎসা বিজ্ঞানৰ মাজতেই। তাৰ মাজতে হয়তো ক'ৰবাত অকণমান কল্পনাও আছে বা সৃষ্টিশীল মনটো কিমান মই অধিগ্ৰহণ কৰিব পাৰিছোঁ নাজানো, কিন্তু চেষ্টা কৰিছোঁ। এতেকে বিজ্ঞান সাহিত্য, বিশেষকৈ চিকিৎসা বিজ্ঞান সাহিত্যক গল্প বা প্ৰবন্ধৰ মাজেৰে কেনেধৰণে মানুহৰ আগত প্ৰকাশ কৰিব পাৰি, এনেইতো কৈ গ'লেই নহ'ব, কিছুমান কথা কৈ গ'লে বৰ যান্ত্ৰিক হৈ পৰে। সেইকাৰণে মই হয়তো কিছুমান কল্পনাৰো সহায় লৈছোঁ। এই কল্পনা আৰু বাস্তৱৰ আটাইখিনিৰ সংমিশ্ৰণত কিছুমান গল্পৰ সৃষ্টি কৰিছোঁ। মানুহে এই গল্পবোৰ আঁকোৱালি লৈছে। তাৰে এটা গল্পই জাতীয় বিদ্যালয়ত ল'ৰা ছোৱালীবোৰে পঢ়ে। ঠিক তেনেকৈ বিজ্ঞান সাহিত্যই আমাৰ সমাজক, মানৱ সমাজক কি দিছে, কিমান অৱদান আগবঢ়াইছে বা ভৱিষ্যতে আমি কি হ'ব কল্পনা কৰাৰ পিছত বাস্তৱতে কেনেকৈ, সেইবোৰেই হৈছে। ঠিক তেনেকুৱা ধৰণৰ এটা প্ৰবন্ধ পাঠশালা আনন্দৰাম বৰুৱা একাডেমীটো ছাত্ৰসকলে পঢ়ে। ঠিক তেনেকৈ মাজে সময়ে হয়তো অন্য আলোচনীতো মই গল্প লিখোঁ, কিন্তু আটাইখিনি মোৰ সীমাবদ্ধতা সেইখিনিয়ে যে মোৰ প্ৰেম ভালপোৱা বা এইবিলাক জীৱনৰ অংগবিলাকতো থাকিবই, কিন্তু আটাইবোৰেই মই সাধাৰণতে বিজ্ঞানৰ দৃষ্টিভংগীৰে চাবলৈ বিচাৰোঁ। কাৰণ মই যোৱা 30 বছৰৰো অধিক কাল ধৰি চিকিৎসা বিজ্ঞানৰ লগতে জড়িত। এতেকে মোৰ অভিজ্ঞতাবোৰ এই ক্ষেত্ৰখনতেই সীমিত। ছাৰ, আপুনি আপোনাৰ অভিজ্ঞতাৰ কথা ক'লে, বিগত 30টা বছৰ
3টা দশক নহয় জানিছে আপুনি 3টা দশকৰ অধিক কাল আপুনি চিকিৎসা শাস্ত্ৰৰ লগত জড়িত কথাটো হ'ল স্যাৰ এগৰাকী ব্যক্তিয়ে এখন ক্ষেত্ৰত এটা দীঘলীয়া যাত্ৰাৰ পাছত সেই ক্ষেত্ৰখনৰ পৰা যিমানখিনি অভিজ্ঞতা অৰ্জন কৰে আন এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত সিমানখিনি নহয় কাৰণ এই কাৰণে ক'লোঁ স্যাৰ আপোনাৰ এটা গল্প পঢ়িছিলোঁ প্ৰান্তিকত অৰ্গেন ট্ৰেন্সপ্লেণ্টেশ্যনৰ ওপৰত কৰিছিলে অংগ সংৰোপণৰ ওপৰত আপুনি গল্পটো লিখিছিলে এই গল্পটোৱে চুই গ'ল কাৰণ হাৰ্ট ট্ৰেন্সপ্লেণ্টেশ্যনৰ ওপৰত লিখিছিলে নেকি আপুনি গল্পটো মই ফেচবুকত পাইছিলোঁ যে এই ইমান আবেগ আৰু এই কথাবিলাক আপোনালোকে ইমান ধুনীয়াকৈ লিখিব পাৰে এই কাৰণে ব্যৱহাৰিক ক্ষেত্ৰত আপোনালোকে কাম কৰি আছে আৰু লগতে আপোনালোকে একোগৰাকী আবেগিক ব্যক্তি অনুভৱী ব্যক্তি লেখনিৰ জৰিয়তে বিভিন্ন বাতৰি কাকত আলোচনীত আপোনালোকৰ লেখনি প্ৰকাশ হৈছে সেইকাৰণে স্যাৰ আপোনালোকৰ পৰা এনেকুৱা ধৰণৰ গল্প কবিতা পোৱাটো আমাৰ কাম্য স্যাৰ সেই গল্পটোৱে মোক চুই গৈছিলে এগৰাকী ৰোগীক এগৰাকী বাহিৰৰ পৰা অহা এগৰাকী অতিথিয়ে চাবলৈ আহিছিলে এটা খুব ধুনীয়াকৈ কৈছিলে যে মোৰ শৰীৰৰ এটা অংগ এটা বটলৰ ভিতৰত ভৰাই থোৱা হৈছে আন এটি অংগ মোৰ শৰীৰত সংস্থাপন কৰা হৈছে কিন্তু যিটি অংগ তেওঁ শৰীৰ সেই ৰোগীজনৰ শৰীৰত সংস্থাপন কৰা হৈছিল সেই অংগটি সেই চাবলৈ অহা নাৰীগৰাকী কোনোবা এজন বন্ধু বা এনেকুৱা ধৰণৰ তাৰমানে স্যাৰ এই গল্পটো পঢ়ি এটা কথা মই উপলব্ধি কৰিলোঁ যে মানুহ যিকোনো দুৰ্ঘটনাত বা যিকোনো ঘটনাত এজন ব্যক্তি ব্ৰেইন ডেথ হ'লেও কিন্তু তেওঁৰ শৰীৰৰ অংগ প্ৰত্যংগ যিবিলাক আমি দান কৰিব পাৰোঁ সেই দানেৰে আন এজন অসুস্থ ব্যক্তিক আমি সুস্থ কৰি তুলিব পাৰোঁ স্যাৰ সেই গল্পটো মোক সঁচাকৈ খুব চুই গ'ল আপোনাৰ গতিকে এনেধৰণৰ স্যাৰ বিষয়বিলাক আপোনালোকে খুব সৰল সহজভাৱে সকলোৱে পতিয়ন যোৱাব পৰাকৈ আপোনালোকে খুব ধুনীয়াকৈ লিখে আৰু সেইবাবে আপোনালোকৰ কলমত বিজ্ঞান ভিত্তিক গল্পবিলাকৰ কদৰটো খুব বেছি স্যাৰ এনে কি আৰু আপোনাৰ সেই অভিজ্ঞতাখিনি জানিব বিচাৰিছোঁ যি অভিজ্ঞতাৰে বিস্তীৰ্ণ বিজ্ঞান সাহিত্যৰ বিস্তীৰ্ণ ক্ষেত্ৰখনত আপুনি আৰু ইমান ধুনীয়াকৈ কাম কৰি আছে স্যাৰ বিজ্ঞান আমাৰ সমাজৰ এৰাব নোৱাৰা অংগ যদিও আমি ভাবোঁ বহুতে যে বিজ্ঞান বেলেগৰ বৈজ্ঞানিকসকলৰে বস্তু নহয় আমি কলমটোৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা যিখন ৰন্ধা বঢ়া হেতা বা কেৰাহীটোৰ পৰা আৰম্ভ কৰি আনকি গেছলৈকে আটাইখিনি বিজ্ঞানৰে অৱদান এতেকে বিজ্ঞানৰ অৱদানক আমি কেতিয়াও না ক'ব নোৱাৰোঁ আৰু কিছুমান ঘটনা অলপ আগ্ৰহ পায় যাতে পাঠকে আগ্ৰহ পায় বা ভাল পায় তেনেকুৱা ধৰণৰ কৰি ধৰক আমি হৃদপিণ্ড সংৰোপণ হাৰ্ট ট্ৰেন্সপ্লেণ্ট সেইটোৰ ওপৰত মোৰ দুটাকৈ গল্প লিখা হৈছে এটা গল্পটো মই তাকেই ক'লোঁ যে জাতীয় বিদ্যালয়ত তেওঁলোকে সেইটো বিষয়ত তেওঁলোকে পঢ়ায় দ্য ৰিটাৰ্ণী বুলি তাৰমানে ইংৰাজীটো অনুবাদ হৈছে এজন মানুহৰ পুনৰ জন্মলৈ ঘূৰি আহে কিন্তু তেওঁৰ এই হাৰ্টৰ অসুখৰ কাৰণে তেওঁৰ মৃত্যু হৈছিল কিন্তু পুনৰ জন্ম লয় ঠিক তেনেকৈ এইটো এটা সম্ভৱ আজি ঠিক সম্ভৱ নহ'লেও এনেকুৱা ধৰণৰ ঘটনা ঘটিছে যে 20 মিনিট বা এঘণ্টাৰ কাৰণে মানুহক মৃত্যুৰ পিছতো জীয়াই তুলিব পাৰে আজি যে ভেণ্টিলেটৰ ব্যৱহাৰ কৰা হৈছে বা হাৰ্টৰ যে কিছুমান মেচিন ব্যৱহাৰ কৰা হয় আগৰ দিনত হোৱা হ'লে এই মানুহজন ঢুকাল বুলি কৈ দিলেহেঁতেন আজিকালি আমি আৰু কিন্তু ঘূৰাই আনিব পাৰি কিছু মিনিটৰ পিছত হ'লেও ঠিক তেনেকৈ ভৱিষ্যতে হয়তো আৰু কেইঘণ্টামান পিছতো পৰা হ'ব কেইদিনমান পিছতো পৰা হ'ব আপুনি যিটো ক'লে অংগদান এই অংগদান এটা মহান কাম আজিকালি কিছু পৰিৱৰ্তন হৈছে মই গল্পৰ মাজেৰে সেয়াও দেখুৱাইছে অংগ বনাব পৰাও হৈছে গাহৰিৰ শৰীৰততো মানুহৰ অংগ বনাই আনকি মানুহৰ অংগও বাহিৰত লেবৰেটৰীত বনাব Welcome to Spectrum Adventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks.
best team, best teachers, and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Rima Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Rima is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Rima has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.